আৰু ইফালে ভুটানিজ ট্ৰেডিশ্যনেল হাউচবিলাক আছে, তো তালৈ যাব পাৰে, কিন্তু আমি নাযাওঁ যিহেতু সময় নাই। কেনেকুৱা লাগিছে মানাস ফেষ্টিভেল? খুব ভাল লাগিছে। আপোনাৰ? ভাল লাগিছে। আৰু এতিয়া আমি আহিছো বড়ো ট্ৰেডিশ্যনেল হাউচ। ট্ৰেডিশ্যনেল কোট আৰু এইটো গামোচা। শাৰী আমাৰ দুই প্ৰকাৰৰ আছে, এইটো লালপাৰী শাৰী বুলি কয়। আৰু যিমান মানুহ হৈছে নহয় আজি, ভগৱান মানুহকে চাওঁ আৰু এইফালে এইখন কেৰকেৰি নহয়, এইখন চকৰি। বলকে আজি মানাস ফেষ্টিভেল চাবলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ গাড়ীৰ পৰা আৰু আহি পালোঁ শ্ৰী শ্ৰী শংকৰ মাধৱ গোবৰ্ধনা সত্ৰ আৰু ইয়াতে হৈ আছে পালনাম মহোৎসৱ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নামৰ দলসমূহে ইয়াত পৰিৱেশন কৰিছে নাম, আৰু যিহেতু মই বহুত ভাল পাওঁ নাম চাই আৰু সেইকাৰণে অলপমান নামকে চাওক নাকি, আৰু তাৰ পিছত গৈ আছোঁ মানাস ফেষ্টিভেল। আৰু ইয়াতে ধুনীয়াকৈ গাড়ীখন থৈ দিছোঁ, আৰু যিহেতু খোজকাঢ়িব লাগিব ইয়াৰ পৰা, আৰু ইফালে আমাৰ ভাইটি আছে। কেনে খবৰ? বঢ়িয়া। তো ইয়াৰ পৰা অলপমান খোজকাঢ়িব লাগিব, ইয়াতে মানে গাড়ী চাড়ী থৈ দিছে আৰু ইয়াতে, আৰু ইয়াৰ পৰা বেছি দিন নহয় মানাস ফেষ্টিভেল, তো এইখিনি অলপমান খোজকাঢ়ি আছোঁ। আৰু ইফালে আছে আমাৰ মিণ্টু দা। তো মিণ্টু দা কেনে? সৰু বাচ্চা দিছিলে এইগিলা আনছো, কি আনছো পইচা নাই কাৰণে এইগিলা লৈ আহিছো। আৰু ইফালে আছে আমাৰ অভিজিত ভাইয়া, মানে অভিজিত ভাইয়ে লৈ আহিছে, মানে দাদাই লৈ আহিছে ধুনীয়াকৈ কথা। আৰু ইফালে দাদাক লগ পালোঁ মানে বহুত দিনৰ মূৰত, আৰু বিহুৰো বেচা নেকি। আৰু ইফালে মানে বম ঠাণ্ডা, সেইকাৰণে জেকেট চেকেট মাৰি লৈ আহিছোঁ, আৰু বেলেগত ঠাণ্ডা নাই, ইয়াতে বহুত ঠাণ্ডা। গড় আছে, গড় চৰ বাহি চাহি চব আছে, ময়ূৰো আছে, ক'ত আছে? এইফালে আছে, নিব পাৰে যদি লৈ। এইবাৰ কি আহিছে? মই আজি ফাৰ্ষ্ট এইবাৰ কিবা কিবি আহিছে, অলপমান যদি দেখাই দিওঁ ইয়াৰ পৰা, তো সেই আপোনাৰ সেইখন এই নাগৰদলাখন। নাগৰদলা ঠিকে আছে, আগবাঢ়ি যাই আছো। আৰু আহি দেখিলো এইখনে হ'ল মানাস ফেষ্টিভেলৰ গেট, চব কি ধুনীয়া। আৰু গেটৰ পৰা সোমাই দেখিলো মৰমৰ শিল্পী প্ৰাণৰ শিল্পী হিয়াৰা মুঠো আমাৰ জুবিন দাক। জয় জুবিন দা। আৰু এইটো হ'ল মহৰিঙৰ পেপা, দুটা আছে, মানে জুৰীয়া পেপা। তো দেখিছো, কিন্তু এনেকুৱা দেখা নাই আৰু ধুনীয়াকে একদম ধুনীয়া লাগিছে, ভাল লাগিছে। আৰু চাৰিওফালে মানে ঘূৰি আছিলো, আৰু ইফালে মানে আমাৰ এখন দোকান, মানে গাঁৱত দোকান। হেল্ল' বাইদেউ, খবৰ ভাল না? গোটেইকেইটা খবৰ ভাল। আৰু ইফালে যিহেতু বাইদেউহঁতে পুৰা একদম ফুল ব্যস্ত কামত, চাৰিওফালে কাম চলি আছে। ইফালে বাইদেউ ক'ব কি আছে বাইদেউ আইটেম এনে? চাৰিওফালে আৰু চবফালে প্ৰগ্ৰেম হৈ আছে, আৰু প্ৰগ্ৰেমৰ সকলোৱে ইয়াতে আহিব, সকলোৱে খাব না কি দাদি? ইয়াৰ ম'ম'খিনি চাম আমি, বা পুৰা ভাব হৈ আছে একদম। চব একদম বনাই থৈ দিছে ধুনীয়াকে। আৰু এখন বাইদেউহঁতৰে দোকান মানে ইয়াতে দিছে, আৰু যদি আপোনালোকে অহা নাই আহিব এবাৰ দেই। আৰু আমাৰ কাৰণে চাহ বনাইছে, চাহ খাম এইবাৰ, ৰঙা চাহ। কি ক'বা? ঠাণ্ডাত গৰম লাল চাহ। আৰু ইফালে আহিছো, এইখন ধুনীয়া এখন দলং, আৰু বাঁহৰ শাকত ধুনীয়াকে, তো ইফালে পাৰ হ'ব লাগিব। আৰু ইফালে সি কি দেখাব? এই চব মেলা কি লাগিব আপোনাক? খানা খাদ্যৰ দোকান, আনাৰস ডিজাইন, কাপোৰৰ দোকান। হ'লেও আপুনি এনে কৰিব নালাগে, ইমান দূৰ ইমান দেৰি ৰখছো, কথা বাপৰে। আমি আৰু বিচাৰি আছো, মই অকলে আছো। আছে কি কাক মোক কিয় এটা শুনা হ'ব? আৰু যিমান মানুহ হৈছে নহয় আজি, ভগৱান মানুহকে চাওঁ আৰু এইফালে এইখন কেৰকেৰি নহয়, এইখন চকৰি। নাগৰদলা বুলি কয়, নাগৰদলা। উঠবি নেকি? মই নাই, মোক 1,00,000 কোটি টকা দিলেও উঠাত নাই। উঠাব পাৰি দুজনে, মই নুঠো। আৰু ইফালে ট্ৰেইন, বাপৰে বাপ ঘূৰিছে ঐ। এইবাৰ ৰাতি ক'ত যাম আমি? কিবা ঘৰ, আচ্ছা, ট্ৰেডিশ্যনেল কিছুমান। আৰু এতিয়া গৈ আছো জনগোষ্ঠীয়, মানে ট্ৰেডিশ্যনেল যিখিনি ঘৰ আছে, মানে সেইতে বনাইছে। আৰু তো কিমান দূৰ যাব পাৰোঁ সম্ভৱ, মানে আমাৰ ভৰিখন পুৰা বিষাই আছে, আৰু সেইকাৰণে দাদিয়ে যিহেতু আনিছে আমাক দেখাবলৈ, লৈ আহিছে, তাক থেংক ইউ, বহুত থেংক ইউ নেকি? ৱেলকাম। আৰু যিহেতু লোকেল, সেইকাৰণে অলপমান হেৰি আৰু শৰাইঘাট, তো বাহৰ আগতে যাব লাগিব আমি, পাৰ হ'ব লাগিব। আৰু ধুনীয়া এইফালে লগ পালোঁ। ভাই কেনে খবৰ? মোৰ ভাল লাগিছে, আপোনাৰ কেনে লাগিছে? মোৰ ধুনীয়া লাগিছে। কেইটাত আহিছা? মই 1 ঘণ্টামান হ'ল যাবলৈ ওলাইছো। আৰু এতিয়া আমি আহিছো বড়ো ট্ৰেডিশ্যনেল হাউচ, মানে বড়ো জনগোষ্ঠীয় যিখিনি লোক আছে, তো ঘৰবিলাক কেনেকুৱা তেনেকে অলপমান আভাস দেখুওৱা হৈছে। আচ্ছা, এৰী পালনটো মই দেখা নাই। পলু আমাৰ যেনেকুৱা মন্দিৰ থাকে, এইটো মন্দিৰটো বাথৌ বুলি কয়। আচ্ছা, বাথৌ, নমো দেই। আৰু ইফালে কিছুমান গাহৰি পুৰি আছে, আৰু এনে পুৰা নাই, কিছুমান ধুনীয়াকে কিবা কিবি কৰি আছে। ইফালে আমাৰ খুৰা আছে। তো খুৰা, প্ৰথমতে কেনে খবৰ? ভাল না? ভালে। আৰু ইয়াতে যিহেতু কিবা কিবি কৰি আছে, অলপমান বুজাই দিয়কচোন। ইয়াতে আমি মানে গাহৰিটো কৰি আছো, যোনে ল'ব তেখেতক ইয়াতে কুটি কিনে, ইয়াতে আদুৱা আছে, ৰচুন আছে, জলকীয়া আছে, ধনিয়া আছে, চব, আৰু এই তেল অলপ লগাই দিম,
বঢ়িয়াকৈ মিহিলাই কিনে দি দিব আৰু খাওঁতে মানে এইবিলাক পুৰি আছে আৰু খুৰা আপোনালোকে যে পুৰি আছে হয়। আপুনি খায় না নাখায় আমি খাওঁ খাৱা হয় না ইয়াতে খাওঁ আমি মানে আমি যেতিয়া ভাত খাম তেতিয়া খাওঁ আৰু এতিয়াতো টাইম নাই আমাৰ মানুহক খুৱাব লাগে এইটো হয় খুৰা ভাল লাগিল লগ পাম পিছত নেকি আৰু ইয়াতে ধুনীয়াকৈ এওঁলোকৰ যিখিনি নিয়ম আছে নিয়ম নহয় আচলতে যিখিনি গাহৰি পুৰি আছে ধুনীয়াকৈ পুৰক আৰু যিখিনি মানুহ আছে মানে মানুহক মানে খোৱা হয় আৰু আপুনিও খাব পাৰে আৰু ইফালে আহিছোঁ এটা বস্তু চাবলৈ তই ভঁৰাল ঘৰ দেখা না দেখা নাই তো এনেকুৱা যিহেতু ভঁৰাল ঘৰ আগতে আছিল আৰু কিছুমানত থাকে দিয়কচোন এতিয়া প্ৰায় নোহোৱাৰ হোৱাৰ পথত তো এইটো ভঁৰাল ঘৰ ইয়াতে ভিতৰত মানে এনেকৈ ধান চান থয় আৰু এইফালে জাকৈ আছে এইটো জাকৈ আৰু গোটেই বস্তুখিনি আৰু খেতিৰ সঁজুলিখিনি মানে সিফালে আছে আৰু এইডাল হ'ল ঢেঁকী বহুতে নাজানে কিন্তু মই দেখাই দিছোঁ আৰু ইফালে মানে খেতিৰ সঁজুলি আছে কিছুমান তো অলপমান আপোনালোকক দেখাই দিছোঁ তো খেতিৰ সঁজুলি বুলি ক'লে ইয়াতে গোটেইখিনি আছে তো হালৰ পৰা আৰম্ভ কৰি তো এইখিনি আৰু গোটেইখিনি তো বিশেষকৈ ইমান কৈ নাথাকোঁ কাৰণ বহুত বস্তু চাব লগা আছে সেইকাৰণে অলপমান আগবাঢ়ো আৰু এতিয়া কিছুমান বস্তু দেখা পালোঁ যেনে বড়ো ট্ৰেডিশ্যনেল কিছুমান ড্ৰেছ এই ড্ৰেছসমূহ হওক আৰু কিছুমান এইটো নিচলা মাছ নেকি দাদী নিচলা মাছ নেকি হা দাদী এইটো নিচলা মাছ নেকি আৰে বা নিচলা মাছ আৰু এইফালে আছে গড় এইফালে আছে গাহৰি ন গাহৰি আৰু এইটো নাজানো মই ইমান এইফালে মাংকি পিক পিক আৰু এতিয়া আমি আহিছোঁ আদিবাসী ট্ৰেডিশ্যনেল হাউচ মানে কেনেকুৱা ঘৰসমূহ আমি দেখা নাই আদিবাসীসকলক আৰু এইখন হ'ল গেট ধুনীয়াকৈ এতিয়া ঘৰৰ ভিতৰলৈ সোমাই আছোঁ মোৰ লগত এজন দাদা আছে দাদা বুলিয়ে কৈছোঁ সম্বোধন কৰিছোঁ দাদাৰ খবৰ ভাল নাই প্ৰথমতে আছে এতিয়া দাদাই বুজাই দিব তেওঁলোকৰ বা আদিবাসীসকলৰ অলপমান পৰম্পৰাগত কিছুমান নিয়ম বা নীতি নিয়ম যিকোনো এইটো যিটো দেখিছে আচ্ছা এইটো একচুৱেলি চিম্বলিক হিচাপে দিছোঁ আমি চাৰহুল পূজা কৰোঁ বছৰত এবাৰ আচ্ছা যেতিয়া সেইটো ফাগুন মাহত হয় তো তেতিয়া এনেকুৱা ধৰণৰ সজাই কিনে ইয়াতে কিছুমান গছ লগোৱা হয় আৰু সেইটো আমি মানে পূজা হয় এইটো প্ৰকৃতিৰ লগত জড়িত পূজা হয় তাৰপিছত আমাৰ এইফালে আছে এইটো হ'ল শাল গছ আচ্ছা শাল গছটো বিশেষকৈ আমি এই চাৰহুল পূজাত ব্যৱহাৰ কৰোঁ আৰু এটা গছ আছে এইটো কৰম পূজাত যিটো ব্যৱহাৰ কৰে সেইটো বেলেগ গছ তো এই চাৰহুলৰ এইটো চিম্বলিক হিচাপে ৰাখিছোঁ কৰম গছটো একচুৱেলি আমি সেনেকৈ পোৱা নাই সেইটোৰ কাৰণে ৰখা নাই তো এই দুটা গছ আমি বছৰত এনেকৈ পূজা কৰা হয় কৰম পূজা আৰু সেইটো চাৰহুল পূজা তেনেকুৱা মানে আৰু যেতিয়া আমি চিকাৰ যাওঁ মানে আগৰ দিনৰ কথা ক'লোঁ আগতে যেতিয়া মানে আমাৰ মানে ঘৰৰ পুৰুষে যেতিয়া চিকাৰত যাব তেতিয়া তীৰ ধনুকটো মানে সেইটো পূজা কৰি কেনে আৰু মানে যিটো মহিলা থাকিব সিহঁতে মানে পুৰুষৰ ভৰি চৰি ধুৱাই দিয়ে আৰু মানে তেতিয়া ধুনীয়াকৈ পূজা চূজা কৰি মানে চিকাৰত গৈ আছিল তো সেই ট্ৰেডিশ্যনৰ মানে এটা চিম্বলিক হিচাপে তীৰ ধনুকটো থৈছোঁ তাতে তীৰ ধনুক যেনেকৈ পূজা কৰা হয় যে এই এনেকুৱা মানে সেইটো তীৰ ধনুকটো থৈ এনেকৈ পূজা কৰে আৰু এতিয়া দাদাৰ লগত অলপমান ভিতৰলৈ সোমাই যাম মানে ঘৰটোৰ ভিতৰলৈ মানে ইফালে যিহেতু আছে তো কি আছে কি নাই দাদাই সকলো ক'ব দাদা পোনপ্ৰথমতে এতিয়া দেখিছোঁ আমি কিছুমান খেতিৰ সঁজুলি কওক এইটোতো আমি নাঙল বুলিয়ে কওঁ নাঙল এইটো আমি জোহাইট বুলি কওঁ আৰু এইটো মই বুলিয়ে কওঁ আৰু এইটো হ'ল আমাৰ ট্ৰেডিশ্যনেল ঝাৰু এইটো মানে হাবি যিটো আমি বাৰণি বুলি কওঁ আৰু বিৰিণা যিটো হয় যে এইটো দি এইটো বনোৱা হয় গাঁঠি বনোৱা হয় আৰু এইটো আমি পাটিয়া বুলি কওঁ এইটো পাটিয়া এইটো যিটো আমি বেৰৰ ব্যৱহাৰ কৰিছোঁ যে এই বস্তুটো আচ্ছা এইটো দি বনোৱা হয় আৰু এইটো এনেকৈ দীঘল বনাই কেনে এই ভিতৰত যিটো আছে যে এইটো চিলাই কেনে এইটো এনেকুৱা এইটো পাতি ধাৰি বুলিও কোৱা হয় ধাৰি হয় আৰু এতিয়া দেখিছোঁ ইফালে খৰি থোৱা আছে এইটো কিহৰ কাৰণে খৰিটো এইটো একচুৱেলি আমাৰ গোহালি ঘৰত খৰি ৰখাই হয় সেইটো দেখাইছে আৰু হয় এইটো হ'ল আপোনালোকৰ এইটো আমাৰ ট্ৰেডিশ্যনেল কট আৰু এইটো গামোচাৰ কালাৰটো এনেকুৱা হয় কালাৰটো এনেকুৱা হয় আৰু শাৰী আমাৰ দুই প্ৰকাৰৰ আছে এইটো লালপাৰী শাৰী বুলি কয় আৰু বেলেগ এটা আছে সেইটো একচুৱেলি নাই এতিয়া বৰ্তমান তো এইটো আপোনালোকেতো দেখিছেই নিশ্চয় যিহেতু জুমুন আছে নহয় আচ্ছা তো দাদাক ধন্যবাদ জনালোঁ এইখিনি অলপমান কোৱাৰ বাবে দাদা ধন্যবাদ আৰু এতিয়া আমি আহিছোঁ গৰ্খা ভিলেজলৈ মানে এইফালে গৰ্খা দেখিছেনে ভালনে ভাই অ'কে কেনে খবৰ ভালে বঢ়িয়া আৰু চবে যিহেতু মাত দি আছে আৰু এইফালে আহিছোঁ গৰ্খা ভিলেজলৈ আৰু ইফালে আহি আমি লগ পালোঁ মানে এইজন খুৰা আৰু বাইদেউক লগ পালোঁ প্ৰথমতে আপোনালোক ভালে না খবৰ ভালে আছে কেনেকুৱা লাগিছে মানাছ ফেষ্টিভেল খুব ভাল লাগিছে আপোনাৰ
ভাল লাগিছে বহুত ভাল লাগিছে অ চেল ৰুটি ইয়াৰ লগত কিবা খায় নেকি এই চাটনি আছে অ চাটনি টেঙা তিল পদ্মে টেঙা তিল আৰু এটা খুৰাৰ লগত যিহেতু অলপমান আগবাঢ়ি যাই আছো আৰু ইফালে যিহেতু ঘৰটো আছে অলপ ঘৰ বুলি নহয় আচলতে এওঁলোকৰ পৰম্পৰাটো জানি বহুত ভাল লাগে সেইকাৰণে অলপমান খুৰাই বুজাই দিব এইটো আমাৰ তুলসী ঘৰ এইটো হ'ল তুলসী গছ তাৰপিছত চাংঘৰটো আচলতে কি থাকে তাত ইয়াতে আমাৰ ডকো থাকে মানে নামলো থাকে মানে ডকো মানে সেই পিঠিত লৈ যে অ আচ্ছা অ সেই সেইটো থাকে আৰু আপোনাৰ কিন্তু যে পেটিটো থাকে তাক নামলো বুলি কয় পিছে খুৰা এটা কথা কওকচোন এনেতো ঘৰবিলাক মাটিত থাকে কিন্তু চাংঘৰ চাংঘৰটো কিয় থাকে কিবা কাৰণ থাকে নেকি কাৰণ থাকে মানে আগৰ দিনত সেই জীৱ জন্তু অলপ অত্যাচাৰ হোৱা আছিল আহা আছিল সেইকাৰণে মানুহকেইটা মানে অলপ নিৰাপদ নিৰাপদ থকাৰ কাৰণে চাংঘৰটো বনাইছিল ভাল লাগিল শুনি এতিয়া অলপমান এনে চাব পাৰিম নে ভিতৰত চাব পাৰবো এনে আমি যিহেতু ভিতৰলৈ নাযাওঁ এনে অলপমান বলক খুৰা বলক আপুনি বলক অলপমান এনে চাম ভিতৰলৈ তো এনেই আৰু ধুনীয়াকে একদম পৰিৱেশটো ধুনীয়া লাগিছে আৰু আপোনালোকে যে একেদিন আছে ইয়াতে যিহেতু কষ্ট কৰি আছে তো আপোনালোকে ক'ত থাকে এনে আমি ইয়াতে থাকো এনে মানাস ফেষ্টিভেলত আগতে আহিছিল নে ইমান নতুন নাই আগতেও আহিছো আমি আগতে কিন্তু লগ পোৱা নাই কিন্তু ইমান লগ পালো ভাল লাগিল হয় ঠিক আছে আৰু ইফালে মিণ্টুদা আমাৰ ইমানে ভাল লাগিছে মানে উঠি নুম্বাই পৰা নাই মানে ইফালে ফটো চলি আছে কমচে কম আধা ঘণ্টামান হ'ল আপুনি নুঠে ফটো আমাৰ ফটো আমি ফটো নুঠো আপুনি নুঠে ফটো আপুনি বলক আৰু ইফালে ভূটানিজ ট্ৰেডিশ্যনেল হাউচবিলাক আছে তো তালৈ যাব পাৰে কিন্তু আমি নাযাওঁ যিহেতু সময় নাই অলপমান আগবাঢ়ি যায় অলপমান অনুষ্ঠানবিলাক চাওঁ আৰু ইফালে মঞ্চত চেল্ফি লেলেৰে গাই আছে সংগীতৰ অনুষ্ঠান চলি আছে আৰু ইফালে মানুহ চাওকচোন কিমান হাজাৰ হাজাৰ মানুহ বাপা ঐ আৰু ইফালে আছে আমাৰ পাহি মাইনা ঠাণ্ডা লাগিছে না লগা নাই আৰু ইফালে তনুশ্ৰী মাইনাক লগ পালো কেনে ফাংচন চাইছে না চাইছা এইফালে চাইফালে হাই দিয়া হাই দিয়া লাজ কৰে মানে আৰু ঘূৰি লগ পালো আমাৰ ইফালে মানে বাইদেউসকলে চিনাকি আৰু বাইদেউ খবৰ ভাল না ভাল আৰু ইফালে বাইদেউ ভালে আৰু বাইদেউহঁতে মানে ষ্টল দিছে এখন মানে ধুনীয়াকৈ ইয়াতে যিমান মানে চব মানে কাপোৰ চাপোৰ পাই প্ৰথমতে চাম আমি আৰ নাই যিহেতু মোৰ আৰ নাই এখন ল'বৰ মানে বিৰাট ইচ্ছা এইটো ডাঙৰ হয় আৰু বহল হয় এইটো অলপমান দামৰ হয় আচ্ছা আৰু কম দামৰটো অলপমান চেপন হয় সৰু হয় আৰু মহিলাসকলে মানে ভিডিঅ'টো চাব পাৰে না তো সেইকাৰণে অলপমান দেখাই দিছোঁ আপোনালোকৰ কাৰণে অলপমান বাইদেউ সেই ঘৰত বোৱা কাপোৰ আছে নেকি কিবা চাদৰ মেখেলা ক'ত আছে এই বা এই চাদৰ মেখেলা নিব পাৰিব বা কালাৰিং চব আছে ফুল চুল চব আছে ইফালে তামাম আছে আৰু দাম চাম কৈ নিদিওঁ আপোনালোকে আহিব মানে খুব কম দাম আৰু বেছি দাম নহয় আৰু মোৰ সকলোতকৈ ভাল লগা ডিপাৰ্টমেণ্টটো হ'ল কিতাপ যিহেতু কিতাপ পঢ়ি মই খুব ভাল পাওঁ আৰু এইফালে ফুলবোৰো বহুত ভাল লাগে কিন্তু পইচা পাতি নাই আৰু ইয়াৰ পৰা চাওকচোন বা সকলোৱে নাচি আছে কি প্ৰগ্ৰেমে আৰু বাজিল এতিয়া 12:11 আৰু ইফালে যদি চাই মানাস ফেষ্টিভেলৰ দৃশ্য এয়া আৰু ইমান টাইম ভবা নাছিলোঁ ইমান টাইম যে লাগিব মানে অনুষ্ঠানবোৰ শেষ কৰিলোঁ মানে গান চান চব চালোঁ আৰু যিহেতু এতিয়া মানে ঘৰলৈ যাব লাগে মানে য'ত আছোঁ মানে অভিজিত দাহঁতৰ ঘৰত তো এইখন গাড়ী চাড়ী ওলাই ল'লোঁ বা কি লাগিছে ঐ তো 12:16 যিহেতু ঘৰলৈ যাওঁ তো এই আছিল ভিডিঅ'টো তো পুনৰ এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশা আজিলৈ দিছোঁ বাই